প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আজি ভূমি পূজন কৰিব 12 লাখ মেট্ৰিক টনৰ ইউৰিয়া কোম্পানী। আমাৰ ৰাজ্য চৰকাৰকো এই সমস্ত প্ৰকল্পত 40% অংশীদাৰ ল'বলৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক সুযোগ দিছে। ইয়াৰ আগতে নুমলীগড় শোধানাগাৰতো 26% অংশীদাৰিত্ব ল'বলৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক সুযোগ দিছিলে। শ্ৰদ্ধা ৰাইজ, যোৱা কেইটামান দিনত আমাৰ ৰাজ্যখনৰ বাবে কেইবাটাও প্ৰকল্প প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক উপহাৰ দিছে। ডিগবৈ শোধানাগাৰ আমাক 1 মেট্ৰিক টন ক্ৰুড যাতে আমি শোধন কৰিব পাৰোঁ 760 কোটি টকাৰে নতুন প্ৰকল্পৰ অনুমোদন দিছে। নামৰূপত সাৰ কাৰখানাৰ বাবে 10,000 কোটি টকাৰ অনুমোদন দিছে। নুমলীগড় ৰিফাইনেৰীক আজি বাঁহৰ পৰা ইথানেল, পলিপ্ৰপেলিন আৰু 9 মেট্ৰিক টনলৈকে আজি উন্নত কৰিবৰ বাবে প্ৰায় 40,000 কোটি টকা প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অনুমোদন দিছে। জাগিৰোডত ছেমি কণ্ডাক্টৰ, গুৱাহাটীত বিমানবন্দৰ আৰু ধুবুৰীত থাৰ্মেল পাৱাৰ প্ৰজেক্ট আৰু শিলচৰত নতুন বিমানবন্দৰ, নুমলীগড়ৰ পৰা কলিয়াবৰলৈ কাজিৰঙাৰ ওপৰেদি 32 কিলোমিটাৰৰ এলিভেটেড কৰিডৰ, গহপুৰ আৰু গোলাঘাটৰ মাজত ব্ৰহ্মপুত্ৰৰ তলেদি সুৰংগ নিৰ্মাণৰ প্ৰস্তাৱ, ধলা শদিয়া, বগীবিল, গুৱাহাটী উত্তৰ গুৱাহাটী, কলিয়া ভোমোৰা, ধুবুৰীত ফুলবাৰী আজি ব্ৰহ্মপুত্ৰৰ ওপৰত দলং, জিলাই জিলাই মেডিকেল কলেজ আজি আমাৰ ৰাজ্যখনৰ জীৱনলৈ 2014 চনৰ পিছত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এক নতুন আশা আৰু নতুন পৰিৱৰ্তনৰ আৰম্ভণি কৰিলে।